নমস্কাৰ ৰাইজ বৰ্তমান সময়ত আমাৰ অসমত নিবনুৱা সমস্যা কেনেদৰে বৃদ্ধি পাইছে আপোনালোকে দেখি আছে আজি এজন এনেকুৱা ল'ৰাৰ লগত আপোনালোকক চিনাকি কৰাই দিম যিজন ল'ৰাই আপোনাক কিবা নহয় কিবা এটা উপায় দিব যি তেওঁ নিজে এইবোৰ আৱিষ্কাৰ কৰিছে মানে নিজে ভাবি চিন্তি ওলাইছে আৰু চিনাকি হৈ লওক আপোনালোকে মই ৰাজীৱ মোৰ লগত আৰু এজন আছে নাজিব আৰু আমি দুইজনে একেলগে আমি ইনকিউবেটৰ মেচিনৰ বিজনেছটো বা এইটো বনোৱা ষ্টাৰ্ট কৰিছিলোঁ আজি আমাৰ 5 বছৰ কমপ্লিট হৈ গ'ল আমি এইবিলাক ইনকিউবেটৰ মেচিনৰ পৰা আৰম্ভ কৰি গোটেই পাৰ্টছ প্লাস আমাৰ ফাৰ্মৰ লগত জড়িত গোটেই বস্তু আমি এভেইলেবল আমাৰ ইয়াত থাকে আমি এইবিলাক বস্তু আমি আপোনালোকক মানে অলপ কম দামতে দিবৰ ব্যৱস্থা কৰিছোঁ তাৰ লগত আমাৰ মেচিনটো আমি এনেকুৱা এইবিলাক ইনকিউবেটৰ মেচিন হয় এইটো 2000 কেপাচিটি ইনকিউবেটৰ মেচিন এইটো ইনকিউবেটৰ মেচিনত যদি আমি যদি কোনোবাই লব খোজে আমাৰ পৰা লব পাৰিব ধৰি লওক এইটো ইনকিউবেটৰটো আপোনালোকক কোনোবাই অৰ্ডাৰ দিব খুজিলে তেতিয়া কেনে কৰি লব লাগিব এইটো ইনকিউবেটৰ মেচিন যদি কোনোবাই অৰ্ডাৰ দিব খোজে তেনেহলে আমাৰ লগত লিংকত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিলে আমাৰ পৰা নম্বৰটো পাই যাব তাৰ পিছত আমাৰ এইটো ইনকিউবেটৰ মেচিন আমাৰ ইয়াত গোটেই টাইম এভেইলেবল থাকে আৰু এইবিলাক ইনকিউবেটৰ মেচিন যেতিয়াই লব খুজিব তেতিয়াই লব পাৰিব আৰু মানে কি হিচাপে থাকে ধৰি লওক কিমানটা কণী ধৰে এটা ইনকিউবেটৰ কি হিচাপ হেতু হিচাপটো কেনেকুৱা ধৰণৰ মানে যিমান বিচাৰে সিমান দিব পাৰি পাৰি আমাৰ ইয়াত মিনিমাম ধৰক 550 টাৰ পৰা আৰম্ভ হয় তাৰ পিছত 800 কেপাচিটি হয় 1000 কেপাচিটি হয় 2000 কেপাচিটি হয় 3000 5000 আপ টু যিমানলৈকে লব খোজে আৰু ডেলিভাৰীটো ক'ত হ'ব আমাৰ অসমৰ সকলো ঠাইতে হ'ব আমাৰ এইটো মেচিন আমাৰ অসমৰ পৰা নৰ্থ ইষ্টত যিমান ঠাই আছে আমি গোটেই ঠাইতে ডেলিভাৰী ব্যৱস্থা কৰিছো ওচৰা ওচৰি যিবিলাক ডিস্ট্ৰিক্ট হয় সেইবিলাক আমি গাড়ীত দি দিওঁ আৰু যিবিলাক আমাৰ অসমৰ বাহিৰৰ হয় বেংগল ত্ৰিপুৰা আৰু ব্লেক ষ্টেটৰ হয় সেইবিলাক আমি কুৰিয়াৰৰ মাধ্যমত আমি মেচিনবিলাক ডেলিভাৰী ব্যৱস্থা কৰি ৰাখছো যাতে আৰু যদি কোনোবাই আমাৰ ইয়াত দূৰৰ পৰা ব্লেক ষ্টেটৰ পৰা আহি লব খোজে তেনেহলে আমাৰ ইয়াত থাকা খাৱা গোটেই ঘৰ-চৰৰ ব্যৱস্থাও আছে মানে ইয়াৰ পৰা লব পাৰিব এতিয়া ধৰি লওক কোনোবাই এটা মেচিনটো লম এতিয়া মেচিনটো লৈ তাত কণী ভৰাল তেতিয়া মানুহজনৰতো এটা ইচ্ছা থাকিব কিমান প্ৰফিট হ'ব কিমান লাভ হ'ব সেইটো আপুনি অলপ বুজাই দিব নেকি কেনেকুৱা ধৰণৰ প্ৰফিট হ'ব পাৰে এজন মানুহৰ এই মেচিনটো লৈ গ'লে বা এইটো বিজনেছত যদি তেওঁ ইনভলভ হ'ব খোজে তেতিয়া তেওঁ কিমান প্ৰফিট হ'ব এইটো আমাৰ ইনকিউবেটৰ মেচিন যদি আমি মিনিমাম যদি 1000 কেপাচিটি আমি এটা ইনকিউবেটৰ মেচিন লওঁ তথাপি এইটো মেচিনৰ দামটো ধৰক এটা মিনিমাম 25000 টকা পৰিব তাৰপিছত 1000 কণী আমি ভৰাই দিয়াৰ লগে লগে মেচিনত এইটো মেচিনৰ 1000 কণী ভৰোৱাৰ লগে লগে ধৰক এটা মিনিমাম 12000 পৰা 13000 টকাৰ কণী যাব আৰু কণী যোৱাৰ পিছত যেটো এইটো 20 দিন মানত যেটো লাইন খৰচ হ'ব এই লাইন খৰচত ধৰক 1000 টকা মান লাইন খৰচত যাব ধৰক 12000 আৰু ধৰক আৰু যি 1000 বা যেটো লাইন খৰচ যাব সেইখিনি মিলি ধৰক 15000 বা 15000 ৰ ভিতৰত গোটেই কামখিনি হৈ যাব আৰু এইটো এবাৰ পোৱালি জগাৰ লগে লগে মিনিমাম ধৰক আমি এতিয়া 40-35ত মানে বিক্ৰী কৰি আছো মানে এটা পোৱালি দাম ধৰক 40 কৈ আৰু বেলেগ ঠাই ত্ৰিপুৰা এটো সাইডত আৰু দামটো বেছি আমাৰ যেটো হয় তেজপুৰ সাইডত আমি 45 কৈ দি আছো কাৰণ ডেলিভাৰী খৰচটো আছে এই হিচাপত যদি একবাৰ পোৱালি জগাৰ লগে লগে ধৰক 1000 পোৱালি যদি জগাৰ লগে লগে আপোনাৰ মিনিমাম ধৰক 40000 টকাৰ এটা পোৱালি ওলাই যাব এই 40000 টকা ধৰক আপুনি মিনিমাম 15000 টকাৰ কণী লৈ লাইন খৰচ হেতুখিনি মিলাই আপোনাৰ কিমান হ'ব ধৰক 15000 টকা গল 25000 টকা এটা হ'ব তাতকৈ আৰু 5000 টকা মই বাদ দিলো কণী বিয়াহৰ কথা ধৰক মিনিমাম এটা 40% টকা 50% টকা এটা লাভ হ'বই আৰু যি পোৱালিখিনি জগাব পোৱালিখিনি বেচাৰ কাৰণে যদি মানুহজনে বেছিব খুজে আপোনাৰ লগত কন্টাক্ট কৰিলে হ'ব কন্টাক্ট কৰিলে হ'ব আমাৰ এইখিনি যিখিনি পোৱালি জগাই আমাৰ লগত কন্টাক্ট কৰি ডাইৰেক্ট আমাক দিব পাৰিব আমি বিভিন্ন ষ্টেটত পোৱালি দিও মানে আৰু যদি কোনোবাই পোৱালি লোৱাৰ ইচ্ছা আছে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ পৰা পোৱালিবিলাক এভেইলেবল পাই থাকিব কোনটাই আৰু যদি ধৰি লওক সেই কোৱালিটিখিনি যদি ডাঙৰ কৰি বেচিব বিচাৰে তেতিয়া হলে কিমান প্ৰফিট হ'ব পাৰে মানে ধৰক যেতিয়া ডাঙৰ কৰি ললে হেতু ধৰক আপোনাৰ মিনিমাম ধৰক 70 দিনৰ পৰা 80 দিনৰ ভিতৰত বিক্ৰী কৰিব লাগে 70 দিনৰ পৰা 80 দিনৰ ভিতৰত বিক্ৰী কৰিলে পোৱালিবিলাক ধৰক ডাঙৰ হৈ ধৰক 800-900 1 কিলো হৈ যায় তেনেকুৱা হিচাপত যদি বিক্ৰী কৰে ধৰক মিনিমাম আপোনাৰ 40% ওপৰত লাভ হ'বই আৰু যেতিয়া 70 দিন হৈ যায় তেতিয়া কোৱালিটি গ্ৰোথটো কম লয় মানে যেটো ডাঙৰ হয় দানাটো বেছি খায় গ্ৰোথটো কম লয় সেই কাৰণে আমাৰ কোৱালিটি বিক্ৰী কৰা সময় হৈছে 70 দিনৰ ভিতৰতে বিক্ৰী কৰি দিব লাগে 70 পৰা 80 দিনৰ ভিতৰত বিক্ৰী কৰিলে বেনিফিটটো বেছি আহিব আৰু তাৰ লগতে আৰু অলপ দেখাই আছো এইবিলাক আমাৰ ইনকিউবেটৰ মেচিনত আমি পাৰ্টছ বিলাক দেখাম আমাৰ ইয়াত এভেইলেবল পাৰ্টছ আছে এইবিলাক আমাৰ হিউমিডিটি ফায়াৰ হয় যদি কোনোবাই হিউমিডিটি ফায়াৰ লব খোজে এইটো ইনকিউবেটৰ মেচিনৰ পাৰ্টছ হয় XM18D কন্ট্ৰোলাৰ এইটো কোনোবাই ললে লব পাৰিব 1 বছৰ ওয়াৰেন্টি থাকে আৰু ওয়াৰেন্টিৰ
থাকিব। এইটো ষ্টিল বডি হিউমিডিফায়াৰ হয়, আমাৰ ইয়াত এভেইলেবল মাল থাকে, যেতিয়াই খুজিব তেতিয়াই পাই যাব। এইটো ষ্টিল বডি হিউমিডিফায়াৰ হয়, এইটো হিউমিডিফায়াৰ ষ্টিল বডি হয়। তাৰ লগতে আমাৰ ইয়াত ফেনবিলাক পাব, এইবিলাক এডজাষ্ট ফেন আছে, এইবিলাক এডজাষ্ট ফেন অভাৰ টেম্পাৰেচাৰ হোৱাৰ লগে লগে এইবিলাক ফেন ব্যৱহাৰ কৰিলে আমাৰ সেইটো মেইনটেইন কৰাৰ হয়। তাৰ লগত আমাৰ এক্সএম 18 কণ্ট্ৰলাৰ হয়, এইবিলাক এক্সএম 18 কণ্ট্ৰলাৰ হয়, এইটো ডাবল চাৰ্কিটৰ হয়, 1 বছৰ ৱাৰেণ্টি থাকে। কোনোবাই ল'লে আমাৰ পৰা ল'লে 1 বছৰ ৱাৰেণ্টি পাব। 1 বছৰৰ ভিতৰত যদি বেয়া হয় তেনেহ'লে আমি এই কণ্ট্ৰলাৰটো চেঞ্জ মানে ঠিক কৰি দিম। তাৰ লগতে আমাৰ ইয়াত কণ্ট্ৰলাৰৰ পিছত আৰু যিমান সৰু মেচিনৰ এক্সএম 18E আৰু W3028 বা STC 302 W3001 লগতে আৰু যিমান সৰু সৰু পাৰ্টছ আছে সেইবিলাকো পাব। এইবিলাক আমাৰ কুলিং ফেন হয়, ডাঙৰ ফেনটো যিটো ব্যৱহাৰ কৰোঁ, এইটো আমাৰ 14 ইঞ্চি ফেন হয়। এইবিলাক কাঠখনত ফেন আছে এভেইলেবল, যদি ফেন ল'ব খোজে পাব। তাৰ লগত এতিয়া বাল্ব এইবোৰ বস্তু আছে। তাৰ লগত আমি এতিয়া অলপ ফাৰ্মৰ বিষয়ে অলপ দেখুৱাম। মোৰ লগত মহিদুল আছে, এইটো হৈছে আমাৰ ফাৰ্মৰ হয়, এইটো আমাৰ ড্ৰিংকাৰ হয়। এইটোত আমি 3 লিটাৰ পানী যাব আৰু এই লগত আছে এইটো ড্ৰিংকাৰত এইটো লগাই এইটো এনেকুৱাকৈ 3 লিটাৰ পানী একেলগে লগাই দিব পাৰোঁ। এইটো 3 লিটাৰৰ ড্ৰিংকাৰ হয়, এইটো হৈছে কৃষ্ণা কোম্পানীৰ হয়। তাৰ লগত আমাৰ ইয়াত ফিডাৰ আছে, এইবিলাক ফিডাৰ হয়। ফিডাৰৰ লগত এইবিলাক ফিডাৰ, এইবিলাকক আমি দানা দিওঁ, দানা দিলে দানাবিলাক নষ্ট নহয়, কম বেছি মানে পেলাই দিব নোৱাৰে আৰু গোটেই বস্তুবিলাক ঠিকেই থাকিব। তাৰ লগত আমাৰ ইয়াতো আছে আৰু বস্তু আছে, এইবিলাক হৈছে পোৱালি। আমি এইবিলাকক পোৱালি দিওঁ, বিভিন্ন ডিষ্ট্ৰিক্টত লৈ যি পোৱালি দিওঁ এইবিলাক খাঁচাত দিওঁ, এইবিলাক খাঁচাত ভৰাই দিওঁ, এইবিলাক খাঁচাত ব্যৱহাৰ কৰোঁ যাতে পোৱালিটো বেছি দূৰলৈ যাব পাৰে, নষ্ট নহয় আৰু মৰা চান্স নাথাকে। তাৰ লগত আমাৰ ইয়াত কিছু অট'মেটিক মেচিনৰ এইবিলাকেই হয়, আমি যিবিলাক অট'মেটিক মেচিন বনাওঁ সেইবিলাক মেচিনৰ এইবিলাকেই হয়। এইটো হৈছে প্লাষ্টিক টে, এইবিলাক এটা ডে 100টাকৈ কণী ভৰাই দিব পাৰি। তাৰ লগতে আছে আমাৰ ইয়াত বিভিন্ন ধৰণৰ পানী, এইটো হৈছে হাঁহৰ কাৰণে ড্ৰিংকাৰ হয়, এইটো হৈছে মুৰ্গীৰ কাৰণে ড্ৰিংকাৰ হয়। কাৰণ এইবিলাক ড্ৰিংকাৰত যদি আমি পানী মুৰ্গীক দিওঁ তেনেহ'লে ওপৰত মানে লেতেৰা কৰি পেলাই, এইবিলাক সেইকাৰণে এইটো মুৰ্গীৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। তাৰ লগত এতিয়া আমি দেখাম যিটো ৰুমত ইনকিউবেটাৰ মেচিন বনাওঁ সেই ৰুমটো আমি এতিয়া দেখাম। আমাৰ লগত আৰু আছে, আমি কাম কৰোঁ এইটো ৰুমত। এইটো আমাৰ হৈছে এইটো ৰুমত আমি ইনকিউবেটাৰ মেচিন বনাওঁ। এই ইনকিউবেটাৰ মেচিনত ৰুম হয়, এইটো এভেইলেবল মেচিন পাব। এতিয়া এইবিলাক ট্ৰে হয়, এইটো আমি কমপ্লিট হোৱাই নাই, কাম চলি আছে, আজি কমপ্লিট হ'ব। কলকাতা চাইডত মানে যাব মেচিনটো। তাৰ লগত আৰু ইয়াত এইবোৰ মালবিলাক চাব, ইয়াত আছে এইবিলাকো মেচিন আমি কমপ্লিট কৰি আছোঁ, এইবিলাক মেচিন পাই থাকিব। আৰু আমাৰ লগত ইয়াত যিবিলাক বস্তু দি কাম কৰোঁ সেইবিলাক বস্তু ইয়াত এভেইলেবল আছে। কোনোবাই যদি আমাৰ পৰা বস্তু মেচিন পাৰ্টছ যি পোৱালি ল'ব খোজে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। থেংক ইউ।